মোৰ ডায়েবেটিছ প্ৰেছাৰ ভৰিৰ বাবা মই একো খাব নোৱাৰোঁ পেটটো ফুলি থাকে এই ডক্টৰ দেখালে সপ্তাহ ঔষধ পইচাটো লৈছে ফিৰ ভাল হ'লে আপাতত মেডিকেলৰ পৰা নাই RSৰ কাম কৰিছিল RSৰ মানুহতো পইচা বেছি নাই অলপ পাই আৰু খাইছিলোঁ আমি এতিয়া মোৰ তাকলে সি হেমন্ত মোৰ ল'ৰাৰ দৰে আছিল তাৰ মাকৰ নাম কীৰ্তন ধৰি ফুৰিছিলোঁ এতিয়া আৰু তাক ছাৰ বুলিয়ে মাতিব লাগিব অলপ দয়া কৰিবা তুমি জানে আমাৰ ঘৰ মাটি গোটেই হলকি থাকিব ঠাই নাই আকৌ নাই মোৰ ল'ৰা RSৰ আছিল হাফ পেণ্ট পিন্ধি চাইকেল মাৰি দুনিয়াত মই প্ৰচাৰ কৰি ফুৰিছিল সেই ল'ৰা অকস্মাতে মৰি গ'ল এতিয়া তুমি সহায় কৰিছে বাবা অলপমান হেমন্ত সহায় কৰিবি তোৰ মালৰ নাম ধৰি ঘূৰি ফুৰিছিলোঁ তই মোৰ ল'ৰাৰ নিচিনা তোৰ মাটিৰ দৰে চাবি ক'ত আছা তই মোক অলপ চাবি আমাৰ থাকিব জেগা চেগা নাই ফুটবল আছোঁ বাবা ডক্টৰটোৱে নামতে মাতিছে বাবা ফ্ৰী বিচাৰিবলৈ পাই বোলে ঔষধ চৌষধ বৃদ্ধ মানুহবিলাকে সি মুখেদি নামাতে গুৱাহাটী মেডিকেল কলেজৰ আন এটা সফলতা স্বৰূপ আমি উদাঙাবলৈ চেষ্টা কৰিছোঁ যিহেতু অসমৰ মুখ্যমন্ত্ৰীয়ে সভাই সমিতিয়ে কয় যে প্ৰতিটো ঔষধ বিনামূলীয়াকৈ পোৱা যাব গুৱাহাটী মেডিকেল হস্পিটেলত কিন্তু এগৰাকী অতি বয়সস্থ লোক এই হস্পিটেলত এদিনৰ পিছত আন এদিন আহি আছে তেওঁ কান্দোনত ভাঙি পৰিছে তেওঁ কোনো ধৰণৰ সুবিধা পোৱা নাই এইখন হস্পিটেলত কিয় বাৰে বাৰে তেওঁলোকে সমাজ সমিতিয়ে প্ৰতিশ্ৰুতি দি ফুৰিছে নেকি প্ৰতিটো ঔষধ তেওঁলোকে বিনামূলীয়া পাবলৈ এইগৰাকী আইতা কান্দোনত ভাঙিছে যোৱা সপ্তাহৰ পৰা তেওঁলোকে আহি আছে বেমাৰত ভুগি আছে কিন্তু কোনো ধৰণৰ সুবিধা পোৱা নাই আইতা কি হৈছে আপোনাৰ মোৰ ডায়েবেটিছ প্ৰেছাৰ ভৰিৰ বাবা মই একো খাব নোৱাৰোঁ পেটটো ফুলি থাকে এই ডক্টৰ দেখালে সপ্তাহ ঔষধ পইচাটো লৈছে ফিৰ ভাল হ'লে আকৌ আজি আহিছে টেষ্ট কৰিব বিনামূলীয়া পাইছেনে ঔষধ নাই নাই একো দিয়া নাই একো দিয়া মই কৈছিলোঁ ডাক্তৰ নামাতে সিহঁতে ডাক্তৰতে মোৰ বয়সস্থ মানুহটো বেজীকেইটা ফ্ৰী দিয়ে দেখোন ডায়েবেটিছৰ ইঞ্চুলিনকেইটা মুখেদি নামাতে দি তল মই থাকে মই শুনিছোঁ ফ্ৰী দিয়াটো সকলো হয় আৰু হেমন্তইতো গোটেই চবতে কৈ ফুৰিছিল দেখোন সভাই মেল মিটিং আমাৰ স্কুলত যায় টিভি চব শুনি থাকোঁ তেওঁৰ কথা এতিয়া টিভি চিভি নাই দিছোঁ এই পাহাৰ হলকে চব ভাগি গুচি গৈছে কেনে ধৰণৰ অসুবিধা হৈছে আপোনাৰ এতিয়া বহুত অসুবিধা থাকিব জেগাই নাই বাবা থাকিব জেগাই নাই আমি এতিয়া ফুটবল থকাৰ দৰে আপাতত মেডিকেলৰ পৰা নাই RSৰ কাম কৰিছিল RSৰ মানুহতো পইচা বেছি নাই অলপ পাই আৰু খাইছিলোঁ আমি এতিয়া মোৰ তাকলে মই এতিয়া মাত্ৰ পেঞ্চন পাওঁ 8,000 9,000 টকা ভাড়া দিবলৈ 8,000 ৰুম নাপাওঁ ক'তো কি কৰি থাকোঁ কি খাওঁ কি কৰি চিন্তা কৰি আছোঁ বাবা চৰকাৰী হস্পিটেলত আহিছে আপুনি বেমাৰ দেখাবৰ কাৰণে ঔষধ পাতি আপুনি কোনো ধৰণৰ বিনামূলীয়া পোৱা নাই 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 কোনো দিন চৰকাৰৰ ওচৰত বিনামূলীয়া পোৱা নাই মানে মহোদয় কিবা ক'ব নেকি আপুনি কি ক'ম বাবা মই অনুৰোধ জনাওক আপোনাক যদি আপোনাক সুস্থ কৰে সি হেমন্ত মোৰ ল'ৰাৰ দৰে আছিল তাৰ মাকৰ নাম কীৰ্তন ধৰি ফুৰিছিলোঁ এতিয়া আৰু তাক ছাৰ বুলিয়ে মাতিব লাগিব হেৰি বাবা তই হেৰি কৰিবাচোন হেমন্ত বিশ্ব তুমি অলপ দয়া কৰিবা তুমি জানে আমাৰ ঘৰ মাটি গোটেই হলকি থাকিব ঠাই নাই আকৌ নাই মোৰ ল'ৰা RSৰ আছিল হাফ পেণ্ট পিন্ধি চাইকেল মাৰি দুনিয়াত মই প্ৰচাৰ কৰি ফুৰিছিল সেই ল'ৰা অকস্মাতে মৰি গ'ল এতিয়া তুমি সহায় কৰিছে বাবা অলপমান হেমন্ত সহায় কৰিবি তোৰ মালৰ নাম ধৰি ঘূৰি ফুৰিছিলোঁ তই মোৰ ল'ৰাৰ নিচিনা তোৰ মাটিৰ দৰে চাবি ক'ত আছা তই মোক অলপ চাবি আমাৰ থাকিব জেগা চেগা নাই ফুটবল আছোঁ বাবা আপুনি এই বেমাৰত কিমান দিন ভুগি আছে এতিয়া বহুত দিন ভুগিলোঁ এই 2 মাহ 3 মাহ এমাহ হ'ল আহিবানো আমি তাৰ গাঁও গুচি গৈছিলোঁ গাঁৱতে নাৰাখি খেদি দিছে আমাক এতিয়া খেদি দিছে আমি ক'ত থাকোঁ এতিয়া আহিফালে তাৰ নাম এটা ঘৰ ভাড়া কৰি তাতে গৈ আছোঁ গাঁৱত থাকিব নিদিয়ে তাৰ মাটি বাৰী নাই বুলি মোৰ মাটি বাৰী নাই নালাগে বুলি কৈছিল সি ডক্টৰ নাৰ্ছক যেতিয়া আপুনি দেখাইছে আপোনাৰ বেমাৰটোৰ কথা কৈছে তেওঁলোকে যি ঔষধ পাতিৰ কথা আপুনি বিনামূলীয়াকৈ পোৱাৰ কথা কৈছে তাৰপিছত তেওঁলোকে ব্যৱহাৰবিলাক ভাল কৰা নাই 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 নামাতে সিহঁতে ডক্টৰটোৱে নামতে মাতিছে বাবা ফ্ৰী বিচাৰিবলৈ পাই বোলে ঔষধ চৌষধ বৃদ্ধ মানুহবিলাকে সি মুখেদি নামাতে নকৌতৰে নিদিয়ে এতিয়া আমাক চব ফ্ৰী হিচাপে প্ৰাইভেটত কৰিব পাৰিছে আমাৰ প্ৰাইভেটত ধাৰ কৰি প্ৰাইভেট কৰি আহিছে নিশ্চিতভাৱে এইগৰাকী আইতাই আজি কান্দোনত ভাঙি পৰিছে কাৰণ তেখেতৰ আজি বহুদিন ধৰি তেওঁ
বেমাৰত ভুগি আছে চৰকাৰী হস্পিটেলৰ সকলো বিনামূলীয়া পোৱাৰ বাবে তেখেতে এই হস্পিটেলখন বাৰে বাৰে আহি আছে কিন্তু আজি পৰ্যন্ত এই আইতাগৰাকীয়ে এই গুৱাহাটী মেডিকেল হস্পিটেলৰ কোনো ধৰণৰ ব্যৱস্থা তেওঁ পোৱা নাই বিনামূলীয়াকৈ কোনো ধৰণৰ ঔষধ পাতি তেওঁলোকে পোৱা নাই কিন্তু তেওঁলোক কান্দোনত ভাঙি পৰিছে তাৰ পিছতো এনেধৰণৰ ব্যৱস্থা কিয় বাৰে বাৰে হৈছে ডক্টৰ নাৰ্ছে আইতাগৰাকী এগৰাকী বৃদ্ধ বয়সৰ আইতাক আজি তেখেতে এনেধৰণৰ ব্যৱহাৰ কৰিছে তেওঁ যদি কিবা সুধিব বিচাৰে সেই ডক্টৰ বা সেই নাৰ্ছগৰাকীয়ে মাতিব চেষ্টা নকৰে এনেধৰণৰ যি ব্যৱস্থা এই গুৱাহাটী মেডিকেল হস্পিটেলৰ যি ব্যৱস্থা চলি আছে দীৰ্ঘদিন ধৰি এই ব্যৱস্থাটো কেতিয়ালৈ ঠিক কৰিব মুখ্যমন্ত্ৰী মহোদয় স্বাস্থ্যমন্ত্ৰী মহোদয়ক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ যে এনেধৰণৰ যি গাফিলতি কৰাৰ ব্যৱস্থা কৰি আছে ডক্টৰ নাৰ্ছৰ আৰু লগতে যি কৰ্মচাৰী যি গাফিলতি এই গাফিলতিবোৰ অতি সোনকালে শুধৰাবৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ সকলোতকৈ ডাঙৰ এখন হস্পিটেল সমগ্ৰ অসমৰ বিভিন্ন ঠাইৰ পৰা যিসকল ৰোগী আহি নিৰোগী হৈ যোৱাৰ যি সপোন দেখি আহে তাৰ পিছত এনেধৰণৰ ফপুলা চৰু উদাবলৈ অতি লাজ্জনক আৰু ধিক্কাৰজনক বুলি বিভিন্নজন ব্যক্তিয়ে এতিয়া বা সচেতন মহলাই ইতিমধ্যে তেওঁলোকে জনাই আহিছে NB নিউজৰ যি বাতৰি প্ৰকাশ কৰিছে তাৰ পিছতো মুখ্যমন্ত্ৰী মহোদয় বা স্বাস্থ্যমন্ত্ৰীয়ে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ লক্ষণীয় হ'ব NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা